নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন BTC কোকৰাঝাৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে, বিশেষকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে BTCত LP আৰু UP ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে। সেই সম্পৰ্কতে এখন বিশেষ নটিফিকেশ্যন আহিছে। গতিকে যিসকল কেণ্ডিডেটে আবেদন কৰিছে তেওঁলোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। আহকচোন কি নটিফিকেশ্যন আহিছে আমি চাই লওঁ এবাৰ। বিশেষতঃ এই নটিফিকেশ্যনখন আহিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ভেনু সম্পৰ্কত। আপোনালোকে নিশ্চয় জানে যে BTCত যি ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে সেই ক্ষেত্ৰতে ভেনু চেঞ্জৰ কাৰণে এখন নটিফিকেশ্যন আহিছে। আহকচোন চাই লওঁ এবাৰ। It is hereby informed to all candidates that the scrutiny and verification process for the academic and professional qualification for the post of assistant teacher, science teacher and Hindi teacher in UP school in connection with the order number দিছে dated 28 June is hereby shifted to the Gulf College Teacher Education B.Ed College কোকৰাঝাৰ। অৰ্থাৎ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ভেনুটো কলৈ সলনি কৰা হৈছে, গভ কলেজ টিচাৰ এডুকেশ্যন অৰ্থাৎ গভ B.Ed কলেজ কোকৰাঝাৰলৈ নিয়া হৈছে। These changes will be take effect from 3rd July onwards। অৰ্থাৎ আজিৰ পৰা 3 জুলাইৰ পৰা এইটো সলনি হ'ব। নতুন ভেনু এটা দিছে গভ কলেজ অফ টিচাৰ এডুকেশ্যন অৰ্থাৎ B.Ed কলেজ কোকৰাঝাৰলৈ শ্বিফ্ট কৰি দিয়া হৈছে। এই নটিফিকেশ্যনখন মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আপোনালোকক দি দিম, আপোনালোকে তাত গৈও ডাউনলোড কৰি ল'ব পাৰিব। গতিকে যিসকল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে গৈছে বা যাবলগীয়া আছে তেওঁলোকৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। গতিকে আজিৰ পৰা ভেনুটো সলনি কৰা হৈছে। এই নটিফিকেশ্যনখন যোৱাকালি 2 জুলাই তাৰিখে প্ৰকাশ পাইছে আৰু আপোনালোকৰ কাৰণে আজি আগবঢ়াই দিছোঁ। প্ৰথমবাৰৰ কাৰণে চাইছে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু